নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ বিজেপিৰ প্ৰতি অসন্তুষ্ট আৰএছএছ বিজেপিত সৃষ্টি হৈছে ধুমুহা ভয়ংকৰ ধুমুহাত বিধ্বস্ত ভাৰতীয় জনতা পাৰ্টি কি হ'ল আৰএছএছৰ হঠাৎ ৰাহুলৰ হুৰেই আৰএছএছৰ হুৰ মোদীক আউকান আৰএছএছৰ ৰাহুলৰ হৈহে জয়গান আৰএছএছৰ বিজেপিৰ অভিভাৱক সংগঠন হিচাপে জনাজাত আৰএছএছ এতিয়া বিজেপিৰ বিৰুদ্ধে মাত মাতিছে কিয়নো 2024 লোকসভা নিৰ্বাচনত বিৰোধীৰ মূল দাবী আছিল জাতিগত লোকপিয়ল গণনা কৰা কিন্তু বিজেপিয়ে বিৰোধীৰ এই দাবী আওকাণ কৰি আহিছিল আৰু এইবাৰ ৰাহুল গান্ধীয়ে যি দাবী উত্থাপন কৰিছিল জাতিগত লোকপিয়ল হোৱাটো ৰাহুল গান্ধীৰ এই দাবীক এতিয়া সমৰ্থন জনাইছে আৰএছএছে এতিয়া আওকাণ কৰিছে ভাৰতীয় জনতা পাৰ্টিক আৰু মোদীক আৰএছএছ এতিয়া বিজেপিৰ প্ৰতি সম্পূৰ্ণভাৱে অসন্তুষ্ট হৈছে আৰএছএছে এতিয়া কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ দাবীক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে আৰএছএছ ক্ৰমাৎ বিজেপিৰ পৰা দূৰ হৈ আহিছে সেইহে ৰাজনীতিত সৃষ্টি হৈছে এতিয়া ধুমুহা আন এটা ব্ৰেকিং নিউজ টিভি চেনেল খুলিবৰ কাৰণে আমি ৰাজনীতি নকৰোঁ বাগান খুলিবৰ কাৰণে আমি ৰাজনীতি নকৰোঁ মাজুলীত মাটি কিনিবৰ কাৰণে আমি ৰাজনীতি নকৰোঁ পুনৰ সৰব হ'ল ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ মাটি কেলেংকাৰীৰ বিৰুদ্ধে শিক্ষক দিৱসক লৈও ডাঙৰ মন্তব্য ভূপেন বৰাৰ শিক্ষক দিৱসত গুৰু প্ৰণাম কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে তাকে লৈ সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰা কয় যে শিক্ষাৰ ক্ষেত্ৰত যদি আটাইতকৈ ডাঙৰ সমস্যা সৃষ্টি কৰিছে সেই সমস্যা সৃষ্টি কৰাৰ মূল মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সংবাদ মেল পাতি পুনৰ সৰব হ'ল এপিচিচিৰ সভাপতি ভূপেন বৰা আন এটা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মা বনাম সৰ্বানন্দ সোণোৱাল অলিম্পিক সন্তাৰ সভাপতি পদত সোণোৱাল হিমন্তৰ যুঁজ আৰম্ভ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰ্চেছ বৰ্তমানৰ মুখ্যমন্ত্ৰী অসম অলিম্পিক সন্তাৰ সভাপতিৰ আসনত বহিব কোন মুখ্যমন্ত্ৰীৰ পাছত অসম অলিম্পিক সন্তাৰ সভাপতিৰ পদো যাব নেকি সৰ্বানন্দ সোণোৱাল হাতৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এতিয়া তুমুল যুঁজ মুখ্যমন্ত্ৰী হিচাপে যেতিয়াৰ পৰা শপত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই তেতিয়াৰ পৰা সৰ্বানন্দ সোণোৱালক যেন আওকাণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে এবাৰ অসম অলিম্পিক সন্তাৰ সভাপতি পদৰ বাবে হিমন্ত বিশ্ব শৰ্মা বনাম সোণোৱালৰ যুঁজ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অসম অলিম্পিক সন্তাৰ সভাপতি পদো যাব নেকি সোণোৱালৰ এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে কিয়নো হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে আওকাণ কৰে সোণোৱালক আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ এছঅপি দলৰ কথা ৰাজহুৱা কৰিব নোৱাৰিব কংগ্ৰেছৰ নেতাই নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতা কৰ্মীলৈ আহিল বিশেষ এছঅপি দলৰ ভিতৰৰ কোনো বিষয় ৰাজহুৱা কৰিব নোৱাৰিব দলৰ নেতাই কংগ্ৰেছৰ সংবিধান ৰক্ষা কৰিব লাগিব প্ৰতিগৰাকী নেতা কৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কথা কোৱাৰ সময়তো সংবিধান ৰক্ষা কৰাৰ আহ্বান সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা কথাৰ পৰা বিৰত থাকিব লাগিব কংগ্ৰেছৰ নেতা কৰ্মী দলত প্ৰভাৱ পেলাব পৰা কোনো বিষয়ৰ ওপৰত মন্তব্য দিব নোৱাৰিব নেতাই দলীয় কাৰ্যনিৰ্বাহকত দেশৰ কংগ্ৰেছ নেতা কৰ্মীলৈ আহ্বান ৰাহুল গান্ধীৰ সংবিধান উলংঘা কৰা নেতা কৰ্মী জবাবদিহি হ'ব লাগিব দলৰ ভিতৰত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতা কৰ্মীলৈ এই বিশেষ এছঅপি জাৰি কৰা হৈছে আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকীৰ পঞ্জিকা লিখিলে আজমলে 2026 অন্ত পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনত অন্ত পৰাৰ ইংগিত বদৰুদ্দিন আজমলৰ 2026 পৰাজয়ৰ ভয়ত মিয়াক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে মিয়া অসমত থকাটো নিবিচাৰে এইখন চৰকাৰে মিয়াৰ উন্নতি হোৱাটো নিবিচাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসম মিয়াৰ হকে চিন্তা কৰা একমাত্ৰ ব্যক্তি আজমল অভিমৰা নেহিহে বাঘ অভি জিন্দাহে 1.5 বছৰৰ পাছতে বিদায় ল'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব
শৰ্মাই নিৰ্বাচনত পৰাজয়ৰ ইংগিত পাই নগাঁৱৰ মাছত বিষ দেখিছে চৰকাৰে বিগত 100 বছৰে নগাঁৱৰ মাছত বিষ কিয় দেখা নাই হিমন্তই 2026ত হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ অন্ত পৰিব বুলি ভৱিষ্যতবাণী আজমলৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে একশ্যন আৰম্ভ হৈছে ৰাজ্যত আৰক্ষীৰ জালত ৰাজ্যৰ 15 গৰাকীকৈ ট্ৰেডিং কৰা সকলৰ বিৰুদ্ধে এতিয়া একশ্যন মোডত আৰক্ষী মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যত আৰম্ভ হ'ল একশ্যন আৰক্ষীৰ জালত ৰাজ্যৰ 15 জন প্ৰবঞ্চক ট্ৰেডাৰ জিলাই অনলাইন প্ৰবঞ্চকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৰূপহীহাট চামুগুৰিৰ পৰা 6 জনক আটক আৰক্ষীৰ দলগাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰিছে 5 গৰাকী প্ৰবঞ্চকক ধুবুৰী গৌৰীপুৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে এজনক হুজায়তো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা প্ৰবঞ্চনক একশ্যন আৰম্ভ কৰিছে আৰক্ষীয়ে হুজায়ত গ্ৰেপ্তাৰ কৰিছে মণি চন্দ্ৰ সিং নামৰ এজন প্ৰবঞ্চকক ধুবুৰীত আৰক্ষীৰ জালত পৰিছে শংকৰ কুমাৰ বিশ্বাস বিশাল ফুকনক যোৱাকালি আটক কৰাৰ পিছতে বহু কেইগৰাকী প্ৰবঞ্চকৰ নাম প্ৰকাশ কৰিছিল আৰক্ষী আৰু এজনৰ পিছত আন এজন ট্ৰেডাৰক এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই পৰৱৰ্তী খবৰ এইবাৰ বিজেপিৰ চকু মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক সদস্য কৰাৰ লক্ষ্য বিজেপিৰ সদস্য ভৰ্তিত এতিয়া মহাবিদ্যালয় বিশ্ববিদ্যালয়ক টাৰ্গেট 18 পৰা 25 বছৰ বয়সৰ যুৱচামক বিজেপিৰ সদস্য কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মণ্ডলৰ পৰা জিলা সমিতিক যুৱচামক বিজেপিলৈ আদৰি অনাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত সদস্য ভৰ্তিৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিয়ে সেই সদস্য ভৰ্তিৰ বাবে এতিয়া বিশ্ববিদ্যালয় মহাবিদ্যালয়ক টাৰ্গেট কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিৰ এই কাৰ্যৰ বিৰুদ্ধে এতিয়া মাত মাতিছে বিৰোধীয়ে বিজেপিয়ে নিজৰ লাভৰ বাবে শিক্ষাৰ্থীক ব্যৱহাৰ কৰাৰ অভিযোগ বিৰোধী দলসমূহৰ পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ে বন্ধ কৰিলে চৰকাৰৰ বুলডোজাৰ নীতি উচ্চতম ন্যায়ালয়ে জাৰি কৰিলে দেশজোৰা নিৰ্দেশনা কোনো ব্যক্তি দোষী হলেও ভাঙিব নোৱাৰিব তেওঁৰ ঘৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে এতিয়া নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে চৰকাৰে মন গলেই ভাঙিব নোৱাৰিব দোষীৰ ঘৰ কিয়নো প্ৰায়ে সময়ত দেখা পোৱা যায় যে অসম উত্তৰ প্ৰদেশৰ নিচিনা ৰাজ্যত কিবা এটা দুখ হলেই সেই দোষীগৰাকীৰ পৰিয়ালৰ ঘৰ ভাঙি দিয়ে বুলডোজাৰ লগাই চৰকাৰে আৰু এই চৰকাৰৰ নীতিৰ বিৰুদ্ধে এতিয়া মাত মাতিছে উচ্চতম ন্যায়ালয়ে চৰকাৰে মন গলেই এতিয়াৰ পৰা ভাঙিব নোৱাৰিব দোষীৰ ঘৰ জাৰি কৰিছে নিৰ্দেশনা উচ্চতম ন্যায়ালয়ে আন এটা ব্ৰেকিং নিউজ 5 বছৰত অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ সপোন আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5 বছৰ শেষ হোৱাৰ প্ৰাক মুহূৰ্তত দুখীয়া ৰাজ্য বুলি স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যক 5 ৰাজ্যৰ শ্ৰেষ্ঠ কৰিব অথলে যাব নেকি শ্ৰেষ্ঠ 5 ৰাজ্যত অন্তৰ্ভুক্ত কৰাৰ সপোন অসম এখন দুখীয়া ৰাজ্য বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৰিলে স্বীকাৰ নিযুক্তি পত্ৰ দিয়াৰ নামত মঞ্চ নিৰ্মাণত খৰচ কোটি কোটি টকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাই 5 বছৰ আগত কৈছিল যে অসমক ভাৰতৰ 5 ৰাজ্যৰ এক ৰাজ্য কৰিব কিন্তু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত আহি নিজেই স্বীকাৰ কৰিলে অসম দুখীয়া ৰাজ্য বুলি নিযুক্তি পত্ৰ দিয়াৰ নামত কোটি কোটি টকা খৰচ কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এনেকে খৰচ কৰিলে 5 ৰাজ্যৰ শীৰ্ষ ৰাজ্য অসমক কেনেকৈ বনাব বুলি প্ৰশ্ন এতিয়া বিৰোধীৰ দিবলৈছো আন এটা চাঞ্চল্যকৰ খবৰ 16 বছৰীয়া কিশোৰীৰে 6 নাবালকে কৰিলে শিখৰণকাৰী ঘটনা পুনৰ এক চাঞ্চল্যকৰ ঘটনা ৰাজ্যত আন এক শিখৰণকাৰী দলবদ্ধ ধৰ্ষণৰ ঘটনা 16 বছৰীয়া নাবালিকাক উপৰজুপুৰি ধৰ্ষণ 6 যুৱকৰ দৰ্শন কৰা সমগ্ৰ দৃশ্য বন্দী কৰি সামাজিক মাধ্যমত আপলোড দৰ্শনকাৰীৰ ভিতৰত আছিল 2জন নাবালিকো আগষ্ট মাহত সংঘটিত ঘটনা আহিছে পোহৰলৈ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে আৰক্ষীৰ একশ্যন আৰম্ভ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে 5 জনক ভাইৰেল হোৱা ভিডিঅ' ভিত্তিত আৰক্ষীয়ে চিনাক্ত কৰিছে ধৰ্ষণকাৰীক
6 অভিযুক্তৰ এটা অভিযুক্ত এতিয়াও পলাতক বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হৈছে চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ ৰুণীখাটত। ৰাজ্যত আন এক শিহৰণকাৰী দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, স্মাৰ্ট মিটাৰ ভাঙি দিম, পাব্লিক গৰম হ'লে কথা বেয়া হ'ব। পুনৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰব হ'ল মহিলা। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল একাংশ মহিলা। স্মাৰ্ট মিটাৰত জোখতকৈ বেছি বিল আহিছে বুলি অভিযোগ। যাৰ যাৰ সমস্যা হৈছে সিয়ে স্মাৰ্ট মিটাৰ ভাঙিব। স্মাৰ্ট মিটাৰত মাহেকত 3বাৰ বিল দিব লগা হৈছে সাধাৰণ ৰাইজৰ। স্মাৰ্ট মিটাৰ উঠাই ল'বলৈ 2 দিনৰ সময়সীমা বান্ধি দিলোঁ, একো নকৰিলে এতিয়া আমি সকলোৱে মিলি স্মাৰ্ট মিটাৰ ভাঙি দিম। দিন হাজিৰা কৰি 300 পাওঁ, ক'ৰ পৰা স্মাৰ্ট মিটাৰৰ বিল দিম আমি। স্মাৰ্ট মিটাৰক লৈ ক্ষোভৰ উদগীৰণ কলিয়াবৰৰ একাংশ মহিলাই কলিয়াবৰ বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়ত কৰিলে তীব্ৰ প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পুনৰ এইদৰে গৰজি উঠিল মহিলা। দিবলৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ, কাৰ দখললৈ হাৰিয়ানা, একেলগে কংগ্ৰেছ আপ। সমাগত হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন। সমাগত হাৰিয়ানা বিধানসভা নিৰ্বাচনক লৈ ৰাজনীতিত খলকনি। হাৰিয়ানাত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সলনি হৈছে ৰণকৌশল। যিকোনো প্ৰকাৰে বিজেপিৰ পৰা হাৰিয়ানা দখল কৰিবলৈ চেষ্টা কংগ্ৰেছ দলৰ। কংগ্ৰেছে আপ, এছচিপি আৰু বাওঁপন্থীৰ সৈতে কৰিব পাৰে মিত্ৰতা। হাৰিয়ানাত একলা চলো সিদ্ধান্ত বাতিল কৰিছে কংগ্ৰেছে। বিধানসভা নিৰ্বাচনতো বিৰোধী ঐক্য বাহাল ৰাখিব বিচাৰিছে কংগ্ৰেছে। বিজেপিৰ বিৰুদ্ধে ভোট বেংক শক্তিশালী কৰিবলৈ কংগ্ৰেছৰ এই সিদ্ধান্ত। মুঠ 90টা সমষ্টিৰ বাবে 5 অক্টোবৰত হাৰিয়ানাত হ'ব বিধানসভা নিৰ্বাচন। ইতিমধ্যে কংগ্ৰেছে প্ৰকাশ কৰিছে প্ৰথমখন 34জনীয়া প্ৰাৰ্থীৰ তালিকা। মুঠতে যিকোনো প্ৰকাৰে বিজেপিক বিদায় দিবলৈ তৎপৰ হৈছে কংগ্ৰেছ দল হাৰিয়ানাৰ পৰা। দিবলৈ আন এটা ব্ৰেকিং নিউজ, পুনৰ খিলঞ্জীয়াক আক্ৰমণ, অনা অসমীয়া লোকৰ। পুনৰ আক্ৰমণৰ বলি হ'ল খিলঞ্জীয়া লোক। নিতৌ খিলঞ্জীয়াক আক্ৰমণ। ৰাজ্যত আকৌ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণৰ ঘটনা। অনা অসমীয়াৰ আক্ৰমণ। ডেলিভাৰী বয় হিচাপে কৰ্মৰত খিলঞ্জীয়া যুৱকক ৰাহুল পাছোৱান আৰু বিনোদ পাছোৱানৰ আক্ৰমণৰ বলি অসমীয়া যুৱক। ডেলিভাৰী দিবলৈ যাওঁতেই অসমীয়া যুৱকক আক্ৰমণ পাছোৱানৰ পিতা পুত্ৰৰ। ঘটনাৰ পাছতে উত্তপ্ত তিনিচুকীয়াৰ জাতীয় দল সংগঠন। দোষীক শীঘ্ৰেই শাস্তি নিদিলে ভয়ংকৰ পৰিস্থিতিৰ হুংকাৰ দল সংগঠনৰ। ৰাজ্যত পুনৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। অনা অসমীয়াই কৰিছে পুনৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ। দিবলৈছো পৰৱৰ্তী খবৰ, দাড়ি লুঙি উপাধি চাই সংখ্যালঘুক বিদেশী সজাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। হাজাৰ হাজাৰ সংখ্যালঘুক নিজৰ দেশতে সজোৱা হৈছে বিদেশী। দাড়ি, টুপি, নাম আৰু উপাধি চাই বিদেশী সজোৱা হয় সংখ্যালঘুক। বিদেশী ঘোষণা হোৱাৰ পাছত কিয় এতিয়াও বাংলাদেশলৈ পঠিয়াব পৰা নাই চৰকাৰে? কিয় ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখিছে শ শ নাগৰিকক? এছিয়াৰ ভিতৰত বৃহৎ ডিটেনশ্যন কেম্প কিয় অসমত স্থাপন কৰিছে? ডিটেনশ্যন কেম্পৰ ব্যৱস্থা অসমত বন্ধ কৰিব লাগে। মানৱ অধিকাৰ ভংগ কৰি ডিটেনশ্যন কেম্পত ৰখা হৈছে লোকসকলক। বৰপেটাৰ 28জনক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ল। বিদেশী ন্যায়াধিকৰণে 28জনক বিদেশী চিনাক্তৰ পাছত এবিএমছুৰ হুংকাৰ। গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ এবিএমছুৰ। হাজাৰ হাজাৰ সংখ্যালঘুক নিজৰ দেশতে বাংলাদেশী সজোৱাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে। আৰু আনফালে বৰপেটাৰ 28গৰাকীকৈ বিদেশীৰ হকে ন্যায়ালয়ৰ কাষ চাপিব বদৰুদ্দিন আজমল। AIUDF যাব ন্যায়ালয়ত। 28গৰাকী লোক বিদেশী নহয় বুলি দাবী AIUDFৰ। সেয়েহে এই লোকসকলৰ বিৰুদ্ধে যাব
ন্যায়ালয়ত সংখ্যালঘুক অত্যাচাৰ কৰি ডাঙৰ মানুহ হ'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰপেটাৰ 28 গৰাকী বিদেশীৰ ন্যায়ৰ বাবে ওলাই আহিল AIUDF দুখীয়া নিপীড়িত লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে NRCত নাম থকা ভাৰতীয় নাগৰিকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা 28 গৰাকী অসমীয়া ভাৰতীয় বুলি দাবী ৰফিকুল ইছলামৰ বিদেশী ঘোষিত লোকৰ হকে ন্যায়ালয়ৰ কাষ চাপিব বদৰুদ্দিন আজমল 28 গৰাকী লোক বিদেশী হোৱা হলে কান্দিবলৈ গাঁওবাসী ওলাই নাহে এটা পৰিয়ালৰ মাজৰ মাত্ৰ এজন লোক কেনেকৈ বিদেশী হ'ব পৰিয়ালৰ পিতৃ যদি বিদেশী হয় নাতি ভাই বনি কেনেকৈ ভাৰতীয় হ'ল বিদেশী ঘোষিত 28 গৰাকীৰ ন্যায়ৰ দাবীৰে বিস্ফোৰক ৰফিকুল ইছলামৰ সংখ্যালঘুক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পৰৱৰ্তী খবৰ সমাগত দুৰ্গা পূজাক লৈ আহি গ'ল পৰিবহণ বিভাগৰ SOP পৰিবহণ বিভাগে জাৰি কৰিছে SOP পূজাক লৈ SOP নামানিলে বিপদত পৰিব পাৰে আপুনি এটা অতিকৈ জৰুৰী খবৰ এই মুহূৰ্তত লৈ আহিছোঁ দুৰ্গা পূজাক লৈ আহি গ'ল পৰিবহণ বিভাগৰ নতুন SOP মহানগৰীৰ প্ৰতিখন পূজা সমিতিলৈ দিয়া হৈছে নিৰ্দেশনা পূজা মণ্ডপত পথ সুৰক্ষাৰ নীতি নিয়মসমূহ লিখি ডিসপ্লে ৰাখিব লাগিব পূজাৰ সময়ত অথবা পূজা চলি থকা সময়ত আৰক্ষীয়ে নচলাব অভিযান হেলমেট নিপিন্ধা সিট বেল্ট নলগোৱা চালকৰ বিৰুদ্ধে চলিব অভিযান চালকসকলে পথ সুৰক্ষাৰ সকলো নীতি নিয়ম মানি চলিব লাগিব হুৰাপান কৰি বাহন চলালে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা লগতে বাতিল হ'ব অনুজ্ঞা পত্ৰ সংবাদ মেলযোগে ঘোষণা পৰিবহণ আয়ুক্ত গৌতম দাসৰ দুৰ্গা পূজাক লৈ এই নতুন SOP জাৰি কৰিছে